নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 12.2 আজি লৈছোঁ তোমালোকৰ বাবে। ইয়াৰ আগৰ ভিডিঅ'ত মই 5 নম্বৰকৈ দিছিলোঁ, আজি 6 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ কাৰণে মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে যে 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিআই কেন্দ্ৰত এটা 60 ডিগ্ৰী কোণ কৰে। বৃত্তটোৰ অনুৰূপ গুণৰ মুখ্য বৃত্তখণ্ডবোৰৰ কালি নিৰ্ণয় কৰা। আমাক ইয়াত পাইৰ মান 3.14 আৰু ৰুট অভাৰ 3 মান 1.73 এই দুটা আমাক ব্যৱহাৰ কৰিব দিছে। তো প্ৰথমতে আমি বৃত্তটো আঁকি ল'ম আৰু বৃত্তটোৰ ব্যাসাৰ্ধ আমাক কিমান বুলি আছে 15 সেন্টিমিটাৰ দিয়া আছে আৰু কেন্দ্ৰত যিটো থিতা কোণ আমাৰ উৎপন্ন কৰিছে ই কেন্দ্ৰীয় কোণ যিটো সেইটো হ'ল 60 ডিগ্ৰী কোণ। তো কি লিখিছোঁ ও কেন্দ্ৰ বৃত্তৰ এপিবি চাপৰ দ্বাৰা গঠিত বৃত্তকলাটো হ'ল OAPB। দিয়া আছে আমাক কি বৃত্তটোৰ ব্যাসাৰ্ধ r সমান 15 সেন্টিমিটাৰ আৰু কেন্দ্ৰীয় কোণ AOB কোণ যিটো এইটো আমাক কিমান দিয়া আছে 60 ডিগ্ৰী বুলি দিয়া আছে। তো আমাক উলিয়াব দিছে কি গৌণ আৰু মুখ্য বৃত্তখণ্ডবোৰৰ কালি। এতিয়া গৌণ বৃত্তখণ্ড হৈছে আমাৰ এইখিনিৰ কালি আমি কেনেকৈ উলিয়াম এই যিটো OAPB বৃত্তকলা আছে এই বৃত্তকলাৰ কালিখিনি এইখিনি হ'ল বৃত্তকলাৰ কালি, বুজি পাইছানে? তো এই বৃত্তকলাৰ কালিখিনিৰ পৰা যদি আমি AOB ত্ৰিভুজৰ কালিখিনি বাদ দিওঁ এইখিনি বাদ দিওঁ তেতিয়াহ'লে আমি কি পাম এই গৌণ বৃত্তখণ্ডৰ কালিখিনি পাম। গতিকে আমি কি কৰিব লাগিব প্ৰথমতে OAPB বৃত্তখণ্ডৰ কালিটো আমি নিৰ্ণয় কৰিব লাগিব, তাৰ পৰা আমি কি কৰিব লাগিব OAB ত্ৰিভুজৰ কালিটো বিয়োগ কৰিব লাগিব। তো প্ৰথমতে আমি OAPB বৃত্তকলাৰ কালিটো ল'ম। OAPB বৃত্তকলাৰ কালি সূত্ৰটো কি আছিল আমাৰ থিটা বাই 360 ডিগ্ৰী ইনটু কিমান পাই r স্কয়াৰ। থিটা মানে কি এটা 60 ডিগ্ৰী আছে না নাই, গতিকে 60 ডিগ্ৰী তলত 360 ডিগ্ৰী পাই মানে আমাক কি ধৰিব দিছিলে 3.14 হয়নে পাইৰ মানটো 3.14 ইনটু r মানে কি আছে আমাৰ 15, গতিকে 15 স্কয়াৰ বা 15 ইনটু 15 শূন্য শূন্য কাটা গ'ল 6 দি 36 কেইবাৰ যাব 6 6 গুণ 36 6 বাৰ গ'ল। এতিয়া 2 দি 1 তিনিবাৰ যায় আৰু 2 দি যদি 1 কাটো কিবাৰ হ'ব 2 1 গুণ 2 1 11 হ'ল 5 2 10 আৰু 1 থাকিল 7 2 14 দশমিক আছে ইয়াতে দশমিক আছে, গতিকে আৰটো বান নাযায় ইয়াক এইটুক নাযায় এইটুক যাবগৈ 3 ৰে 15 কেইবাৰ যাব 5 বাৰ যাব কি থাকিল 15 থাকিল 5 থাকিল আৰু 1.57 থাকিল। তাৰমানে এইকেইটা আমি পূৰণ কৰিব লাগিব। এইকেইটা পূৰণ কৰিলে কিমান পাম 15 5 75 তাৰে লগত কি 1.57 পূৰণ কিমান হৈছিলে 75 7 5 গুণ 35 5 হাতে 3 তাৰপিছত কি হ'ল 5 5 গুণ 25 25 3 28 8 হাতত 2 5 গুণ 5 5 2 7 7 7 গুণ 49 9 হাতত 4 7 5 গুণ 35 35 4 3 9 7 গুণ 7 হাতত 3 আছিলে 10 5 9 8 17 7 তাৰপিছত 9 7 16 হাতৰ 1 17 1 1 দশমিক আছে দুঘৰত ইয়াতে দশমিক, গতিকে কিমান পাম আমি আমাৰ যিটো OAPB বৃত্তকলা কালি আমি কিমান পালোঁ 117.75। এতিয়া আমি OAPB বৃত্তকলাৰ আমি কালিটো উলিয়ালোঁ। এতিয়া আমি উলিয়াব লাগে OAB ত্ৰিভুজৰ কালি। এতিয়া OAB ত্ৰিভুজৰ কালি উলিয়াব যাতে আমি কি কৰিব লাগিব আমাক ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো কি আছিলে যে হাফ পূৰণ ভূমি পূৰণ উন্নতি, গতিকে ইয়াৰ পৰা আমি এই ত্ৰিভুজটোৰ পৰা আমি কি কৰিব লাগিব ভূমি আৰু উন্নতিটো উলিয়াই ল'ব লাগিব। গতিকে ভূমি আৰু উন্নতিটো আমি কেনেকৈ উলিয়াম আমাৰ যিটো ত্ৰিকোণমিতিক অনুপাত আছে সেই অনুপাতৰ দ্বাৰা আমি এই ত্ৰিভুজটোৰ ভূমি আৰু উন্নতি উলিয়াব লাগিব। আমি ত্ৰিকোণমিতিক অনুপাতৰ দ্বাৰা আমি কি কৰিব লাগিব ভূমি আৰু উন্নতি উলিয়াব লাগিব। মাত্ৰ ইয়াত কি আছে আমাৰ ব্যাসাৰ্ধটো এই দুটা বাহু ব্যাসাৰ্ধ যোগ দিয়া আছে, গতিকে ইয়াৰ যিটো আমাৰ
উচ্চতা বা উন্নতি সেই উন্নতিটো নাই, গতিকে সেইটো আমি প্ৰথমতে উলিয়াই ল'ম। ইয়াৰ যিটো উন্নতি, এই উন্নতি OM মানে উলিয়াৰ বাবে আমি কি কৰিছোঁ, OAB যিটো ত্ৰিভুজ আছিল তাৰে ওপৰত আমি কি কৰিছোঁ, ABৰ ওপৰত OM লম্ব অংকন কৰিছোঁ। এতিয়া OAM আৰু OBM ত্ৰিভুজটোৰ পৰা আমি কি পাম, ত্ৰিভুজ OAM আৰু ত্ৰিভুজ OBMৰ পৰা আমি কি কৰিম, এই ত্ৰিভুজটা সৰ্বসম বুলি প্ৰমাণ কৰিম। কেনেকৈ কৰিম, ইয়াৰ OM বাহুটো আমাৰ দুটা ত্ৰিভুজতে আছে নে নাই, এইটো ত্ৰিভুজতো আছে OM বাহুটো আৰু এইটো ত্ৰিভুজতো আমাৰ কি আছে, OM বাহুটো আছে। গতিকে এইটো এটা আমাৰ চৰ্ত হ'ল। তাৰপিছত OA আৰু OB আমাৰ কি একে বৃত্তৰ ব্যাসাৰ্ধ, গতিকে এই দুইডাল আমাৰ সমান হ'ল। এইটো কোণ যিহেতু লম্ব টানা বুলি কৈছোঁ, গতিকে এই দুটা কোণ আমাৰ কিমান 90 ডিগ্ৰী 90 ডিগ্ৰী, গতিকে এই দুটা কোণ আমাৰ সমান, গতিকে সেই সূত্ৰ মতে আমাৰ কি হ'ব, এই ত্ৰিভুজ দুটা সৰ্বসম। এতিয়া আমি কি লিখিছোঁ, কোণ OMA সমান কোণ কি হ'ব, OMB। ই হৈছে আমাৰ কি প্ৰত্যেকে সমকোণ, হয়নে, প্ৰত্যেকে 90 ডিগ্ৰী। তাৰপিছত কি কৰা, OA সমান OB একে বৃত্তৰ ব্যাসাৰ্ধ। এই যে চিত্ৰটো মই ইয়াত আঁকিছোঁ, এইটো তোমালোকে আঁকিব নালাগে, মই তোমালোকক বুজাই দিয়াৰ বাবে ইয়াত আঁকিছোঁ চিত্ৰটো। এইটো আমাৰ বৃত্তৰ ভিতৰতে থকা চিত্ৰটো মই উলিয়াই লৈ ইয়াত আঁকি তোমালোকক বুজাই দি আছোঁ। তাৰপিছত আৰু কি আছে আমাৰ OM সমান OM, এইটো হৈছে কি সাধাৰণ বাহু। গতিকে আমাৰ চৰ্ত মতে কি হ'ল, ত্ৰিভুজ দুটা আমাৰ কি সৰ্বসম। এতেকে ত্ৰিভুজ OAM সৰ্বসম ত্ৰিভুজ কি OBM। কি সূত্ৰ মতে আমাৰ এইটো, কি চৰ্ত মতে আমাৰ হ'ব, এইটো RHS। সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান হয়, গতিকে আমি কি কৰিব, AM সমান MB বা BM, বা AM সমান আমি কি ক'ব পাৰোঁ BM। এইটো বাহু আৰু এইটো বাহু আমি সমান বুলি দেখিছোঁ। এতিয়া এইটো কোণ আৰু এইটো কোণ আমি সমান দেখাম, AOM কোণ সমান BOM কোণ। এই দুটা কি আমাৰ CPCT, সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক আমাৰ কি হয়, সমান হয়। গতিকে আমি এইকেইটা কি দেখিব পাৰোঁ, CPCT দেখিব পাৰোঁ, হয়নে। এতিয়া এইটো কোণ আৰু এইটো কোণ সমান হ'লে কি হ'ব, এইটো কোণ আমাৰ কিমান আছিল 60 ডিগ্ৰী আছিল, গতিকে আমাৰ কি হ'ব 30 ডিগ্ৰী সমান 30 ডিগ্ৰী, হয়নে। কেনেকৈ উলিয়াম আমি, বা AOM কোণ সমান BOM কোণ সমান কি হাফ অফ 60 ডিগ্ৰী। যিহেতু দুটা কোণ আমাৰ 60 ডিগ্ৰী আছিলে, গতিকে এই দুটা আধা আধা হ'লে কি হয়, আধা হ'ল, গতিকে 2 দি 60 কাটিলে 30, অৰ্থাৎ কিমান হ'ব 30 ডিগ্ৰী। আমি পাই গ'লোঁ, এইটো কোণ আমি 30 ডিগ্ৰী পালোঁ। এতিয়া আমাক কি লাগে, এইডাল বাহুৰ জোখ লাগে আৰু এইডাল বাহুৰ জোখ লাগে। এতিয়া প্ৰথমতে আমি OAM ত্ৰিভুজৰ পৰা কি পাম, ত্ৰিভুজ OAMৰ পৰা কি পাবা, আমি যদি ত্ৰিকোণমিতিক অনুপাত লওঁ তেতিয়াহ'লে কি হ'ব, এইটো কোণ যদি 30 ডিগ্ৰী হয়, এই কোণটোৰ বিপৰীতে থকাটো এইটো আমাৰ কি হ'ব, এইটো লম্ব হ'ব, অৰ্থাৎ B। ইয়াৰ লগত থকাটো আমাৰ কি ভূমি হয় B, আৰু এইডাল কি হ'ব, কৰ্ণডাল আমাৰ কি হ'ব H। এতিয়া cos 30 ডিগ্ৰীৰ মান আমি কি পাওঁ, লম্ব বাই কৰ্ণ হ'লে কি হ'ব sin 30 ডিগ্ৰীৰ মান, গতিকে ভূমি বাই কৰ্ণ হ'লে আমাৰ কি হ'ব cos 30 ডিগ্ৰীৰ মান। ভূমি কোনটো, এইটো B, অৰ্থাৎ OM বাই OA হ'লে আমাৰ কি হ'ব cos 30 ডিগ্ৰী মান। OM বাই কি OM বাই OA ইকুৱেল টু আমি কি লিখিব পাৰোঁ cos 30 ডিগ্ৰী, বা cos 30 ডিগ্ৰী ইকুৱেল টু এনেকৈ লিখিব পাৰা। এতিয়া এইখিনি বস্তু ইপিনে চাওঁ, ইপিনে দিছোঁ চাবা, OMৰ মানটো আমাৰ নাই, কিন্তু আমাৰ কি আছে OAৰ মান আছে কিমান, আমাৰ যিটো ব্যাসাৰ্ধ আছিল 15 চেণ্টিমিটাৰ, গতিকে এইটো আমাৰ কিমান 15 চেণ্টিমিটাৰ। গতিকে কি লিখিব পাৰোঁ আমি OM বাই 15 ইকুৱেল cos 30 ডিগ্ৰী মানে আমি কি লিখিব পাৰোঁ √3/2, বা কিমান হ'ব এইটো পূৰণ হ'ল, এইটো পূৰণ হ'ল, অৰ্থাৎ 2 × OM
ইকুৱেল টু 15 ইনটু √3 বা OA ইকুৱেল টু আমি কি পাম 15 √3/2 এইখিনি পালো OA না এটো OM দে এটো OM ৰ মান এইখিনি হৈছে আমাৰ OM ৰ মান অৰ্থাৎ OM আমাৰ কি হল এটা উন্নতি হয়নে উন্নতিৰ মানটো আমি পালো আকৌ কি লাগে আমাক AM ৰ মানটো লাগে AM ৰ মানটো উলালে আমি AB ৰ মান অৰ্থাৎ ভূমিৰ মানটো আমি পাম কাৰণ AM সমান BM গতি এটা ওলালে আমাৰ ডাবল হ'ব এটো যদি 5 সেমি ওলাই গতিকে AB ৰ মানটো কি হ'ব 10 সেমি 2 * 5 হ'ব কাৰণ AM সমান BM বুলি আমি ইয়াত প্ৰমাণ কৰি থৈছো হয়নে তো AM ৰ মানটো মই এখানে উলাই দেখাই দিছো আকৌ এনেকৈ লেখা আকৌ এখানে মই কিয় উলাইছো চিত্ৰটো তোমালোকক দেখুৱাই বুজাই দিব লাগিব আকৌ এবাৰ sin 30 ডিগ্ৰী লোৱা sin 30 ডিগ্ৰী ললে আমাৰ কি হ'ব লম্ব বাই কৰ্ণ লম্ব কোণটো আছিল এইটো অৰ্থাৎ AM/OA AM/OA ইকুৱেল টু sin 30 ডিগ্ৰী বা AM ৰ মানটো নাজানো কিন্তু OA ৰ মানটো আমি জানো OA কিমান আছে 50 গতিকে AM/15 ইকুৱেল টু sin 30 ডিগ্ৰী মানে কি হাফ 15 এক পূৰণ কৰিলে কিমান হ'ব 15 হ'ব অৰ্থাৎ 2 * AM ইকুৱেল টু 15 বা AM ইকুৱেল টু কি হ'ব আমাৰ 15/2 AM 15/2 পালো আমি গতিকে AM 15/2 হলে আমাৰ AB ৰ মান কিমান হ'ব এটা AB ইকুৱেল টু এতেকে AB ইকুৱেল টু কি হ'ব টুৱাইস AM কাৰণ AM সমান BM গতিকে AB ইকুৱেল টু আমাৰ কি হ'ব টুৱাইস AM বা 2 * কি হ'ব 15/2 দুই দুই কাটা গল কি থাকিব 15 তাৰ মানে AB ৰ মান আমি কিমান পালো 15 পালো সেন্টিমিটাৰ এতিয়া আমি কি পালো ভূমি পালো উন্নতি পালো গতিকে আমি এই ত্ৰিভুজৰ কালি উলাবা এতিয়া একেবাৰে সহজ হ'ব মানে হয়নে এতেকে আমাক উলিয়াব আছে কি গৌণবৃত্ত খণ্ডকালি গৌণবৃত্ত খণ্ডকালি কি আছিল আমাৰ OAPB ৰ কালি মাইনাস OAB ত্ৰিভুজৰ কালি এটা OAPB ৰ কালিটো আমি ইতিমধ্যে ইয়াত উলিয়াই দিছো কিমান উলিয়াইছিল আমি OAPB ৰ কালি 117.75 আছিল আমাৰ কি OAPB ৰ কালি 117.75 গতিকে এইটো আমি ইয়াত বহাই দিম এতিয়া 117.75 মাইনাস কি হ'ব OAB ৰ কালি OAB ত্ৰিভুজৰ কালি আমাৰ কিমান হ'ব হাফ ইনটু ভূমি আমাৰ AB ইনটু আমাৰ যেটো উন্নতি কি আছিল OM এটো আছিল উন্নতি হাফ ইনটু AB ইনটু OM গতিকে আমাৰ কি হ'ব 117.75 মাইনাস কি হ'ব হাফ ইনটু AB সমান আমি কি পাইছিলো 15 সেন্টিমিটাৰ আৰু OM কিমান পাইছিলো আমি OM আছিল আমাৰ 15 √3/2 আছিলে আমাৰ এটা কি হ'ব 117.75 মাইনাস ইয়াত তো হাফ কাটা কাটি যোৱা আমাৰ সংখ্যা নাই গতিকে তলত কি আছে 2 2 4 তলত হ'ব 4 আৰু 15 আৰু 15 পূৰণ কৰিলে আমি কিমান পাম 225 √3 এতিয়া চোৱা √3 আমাৰ ইয়াত মান এটা দিয়া আছিল আমাৰ এই মানটো হল কিমান 1.73 গতিকে √3 জায়গাত আমি কি বহাম 1.73 117.75 মাইনাস কি হ'ব 225 ইনটু 1. কিমান আছিলে 73 1.73/4 তো এইটো আৰু এইটো আমি পূৰণ কৰিব লাগিব এইটো আৰু এইটো পূৰণ কৰিলে আমি কিমান পাম এইটো তোমালোকে পূৰণ কৰি চাবা মই ডাইৰেক্ট পূৰণ কৰি তোমালোকক ইয়াত বহাই দিছো নহলে বহুত দীঘল হয় ভিডিওটো তো 117.75 মাইনাস কি হ'ব 4 এইটো আমাৰ পূৰণফলটো আমি পাম কি 389.25 এটা 389.25 হৰণ কৰিছো ইয়াত মই হৰণটো লাগে দেখুৱাই দিছো 389.25 4 ৰে হৰণ কৰা 4 ৰে 9 4 36 30 টক 9 বাৰ গল কি থাকিল
8 পৰা 6 গ'লে 2 নামিল 9 7 4 গুণ 28 9 পৰা 8 গ'লে 1 থাকে নামিল 2 7 3 গুণ 12 ইয়াত দশমিক আছে ওপৰত দশমিকটো ভয়দা 7 3 গুণ 12 তো কি নামিল 5 নামিল 4 ৰে একবাৰ গ'ল 5ক 4 1 এটা শূন্য আহিল 7 2 গুণ 8 10 পৰা 8 গ'লে 2 থাকে 20 হ'ল 4 5 গুণ 20 তো আমি কি পালো 117.75 মাইনাস কি হ'ব 97.3125 তো বিয়োগ কৰি দিয়া 117 পৰা এইখিনি বিয়োগ কৰি দিয়া কিমান পাবা 117.75 আৰু কি আছে 97.3125 ইয়াত দুটা শূন্য বহাই দিয়া এইখিনি বিয়োগ কৰি দিয়া 1 ধাৰ কৰা 10 পৰা 5 গ'লে 5 ইয়াত 9 আছে 9 পৰা 2 গ'লে 7 ইয়াত 4 আছে 4 পৰা 1 গ'লে 3 7 পৰা 3 গ'লে 4 দশমিক কি হ'ব 7 পৰা 7 গ'লে 0 তাৰ পিছত কি আছে আমাৰ 1 আছে 1 পৰা 9 আছে 11 1 ধাৰ গ'লে 11 হ'ব 11 পৰা 9 গ'লে 2 তো আমি কি পালো 20.4375 এইটো হৈছে আমাৰ কি গৌণ বৃত্তখণ্ডৰ কালি কালি হলে কি হ'ব এইটো সেন্টিমিটাৰ আছিল গতিকে সেন্টিমিটাৰ স্কয়াৰ আকৌ আমাক ক'ব পাৰিছিল মুখ্য বৃত্তখণ্ডৰ কালি এটাকে মুখ্য বৃত্তখণ্ডৰ কালি কি হ'ব মুখ্য বৃত্তখণ্ডৰ কালি কি হ'ব পাই আর স্কয়ার মাইনাস কি হ'ব এ পি বিৰ কালি এ পি বি মানে কি আমাৰ গৌণ বৃত্তখণ্ড যেটো আছিল হেতুৰ কালি এ পি বিৰ কালি পাই আর স্কয়ার পাই মানে কি 7/22 কিন্তু ইয়াত মান আমাক কিমান হৈ গৈছে 3.14 ইনটু r মানে কিমান 15 ইনটু 15 আৰু এটো কিমান পাইছো 20.4375 তো এতিয়া এইখিনি পূৰণ কৰা 15 15 গুণ পূৰণ কৰিলে কিমান হ'ব 225 হ'ব 225 হলত যদি আমি 3.14 পূৰণ কৰো আমি কিমান পাম তোমালোকে পূৰণ কৰি চাবা 706.5 পাবা পূৰণ কৰি চাবা তোমালোকে মাইনাস কি আছে 20.4375 তো বিয়োগ কৰি দা বিয়োগ কৰিলে পাবা 686.0625 এটো কি হ'ব সেন্টিমিটাৰ স্কয়াৰ তো এইখিনি ইয়াৰ আনসাৰ তো এনেদৰে তোমালোকে গৌণ বৃত্তখণ্ড আৰু মুখ্য বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিওটো চাই কেনে পালা জানাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজি আহিলে বাই বাই